শিৱসাগৰৰ এজন শিক্ষিত যুৱকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি আহিছে যোৱা ১৩টা বছৰে। স্নাতক ডিগ্ৰী লাভ কৰা এজন যুৱকে শিৱসাগৰত চলি থকা নিচাযুক্ত দ্ৰব্যৰ বেহা কথা স্পষ্ট কৰিলে, লগতে আৰক্ষীৰ প্ৰচেষ্টা বিফল হোৱাৰ কথা উদঙাই দিলে সংবাদ মাধ্যমৰ সন্মুখত। শিৱসাগৰৰ বিভিন্ন ঠাইত আছে বহু ড্ৰাগছ আসক্ত যুৱক-যুৱতী। আসক্তসকলক ড্ৰাগছ উপলব্ধ কৰাই আহিছে একাংশ ড্ৰাগছ পেডেলাৰে। শিৱসাগৰ সদৰ থানাৰ দাঁতিকাষৰীয়া অঞ্চলত সহজতে উপলব্ধ আছে ড্ৰাগছ। শিৱসাগৰৰ থানামুখ, গানকপট্টি আৰু পলাশনীকে ধৰি বহু ঠাইত ড্ৰাগছ পেডেলাৰ টিঘিল ঘিলাই ফুৰিছে। মাধৱ পাল নামৰ এজন যুৱকে ড্ৰাগছ পাইকাৰীৰ ব্যৱসায় কৰি আহিছে আৰু শিৱসাগৰৰ বিভিন্ন ঠাইত মাধৱ পালে যোগান ধৰা বুলি স্পষ্ট কৰে মন্তব্য দিয়া যুৱকজনে। শিৱসাগৰত সহজতে উপলব্ধ জীৱন ধ্বংস কৰা সামগ্ৰী, কিন্তু সকলো জ্ঞাত হোৱাৰ পাছতো আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হয় এতিয়া সচেতন মহলৰ মাজত। ড্ৰাগছ আসক্ত যুৱকক সম্প্ৰতি ড্ৰাগছ ল'বলৈ চিৰিঞ্জো যোগান ধৰে খোদ একাংশ নিচামুক্তি কেন্দ্ৰই। এই বিস্ফোৰক অভিযোগ বৰ্তমান ড্ৰাগছ এৰিবলৈ চেষ্টা কৰি থকা যুৱকৰ। চাওক এক বিশেষ প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। মই 2012 চনৰ পৰা ড্ৰাগছ ব্যৱহাৰ কৰি আছো। মই এজন BSc পাছ কৰা ল'ৰা, মই ছায়েন্সত পঢ়া ল'ৰা, কিন্তু ড্ৰাগছে মোক এনেকুৱাকৈ ধ্বংস কৰি দিলে। এক ড্ৰাগছৰ গৰাল গ্ৰাসত পৰি মই জীৱনত একো এটা কৰিব নোৱাৰিলো। চব মই শেষ কৰিলো। মোৰ জীৱনৰ বহুত মূল্যৱান সময়, বহুত জীৱনৰ ভাল সময় মই নষ্ট কৰি দিলো ড্ৰাগছৰ কাৰণে। এতিয়া শিৱসাগৰত ইমানেই অলিয়ে গলিয়ে ড্ৰাগছ হৈ গৈছে, নাখাওঁ বুলি ক'লেও নিজৰ মনটোক বান্ধিব নোৱাৰি এনেকুৱা হৈছে শিৱসাগৰত। শিৱসাগৰ টাউনৰ মাজমজিয়াতে পোৱা যায়। সদৰ থানাৰ ওচৰে পাছৰে ড্ৰাগছ পোৱা যায় শিৱসাগৰত। পুলিচ প্ৰশাসনকো জনোৱা হৈছে, কিন্তু তেওঁলোকে কৈছে এইখিনি মুক্ত কৰিম বুলি, কিন্তু আজি পৰ্যন্ত তেওঁলোকে একো কৰা নাইকিয়া আৰু অলিয়ে গলিয়ে পোৱা যায়। শিৱসাগৰৰ দাঁতিকাষৰীয়া জেগা পলসনী বুলি কয় গাঁও এখন আছে, তাত আপোনাৰ য'তে ত'তে পোৱা যায়। সেই পলসনী গাঁৱৰ সেই ড্ৰাগছ আনি আমাৰ টাউনৰ পেডলাৰ বোৰে আনি ইয়াত বিকেহি, আহি মেলি তাৰ পৰা লৈ আহি ইয়াত বিকেহি আহি পলসনী গাঁৱৰে। এইজনে কেতিয়াবা কৰি আছে? এই দুজনৰ যি 3 বছৰ মান হৈ গ'ল। তেওঁলোকে নগাঁৱৰ পৰা আনে, নগাঁৱৰ পৰা তেওঁলোকক আহি মেলি পেকেট দি থৈ যায়হি আহি ইয়াত পলসনী গাঁৱত। তাৰ পাছত তেওঁলোকে বিক্ৰী কৰে। আৰু তেওঁলোকে কাক দিয়ে শিৱসাগৰত? তেওঁলোকে শিৱসাগৰ আমাৰ এই দাঁতিকাষৰীয়া অঞ্চলৰ যিমানবোৰ সৰু সুৰা পেডলাৰ আছে, তেওঁলোকক সকলোৱে পলসনী গাঁৱৰ পৰা গৈ আনি ইয়াত আহি বিক্ৰী কৰে টাউনৰ মাজত। আটক হোৱা নাইকিয়া তেওঁলোকে। আৰু পদ্ধতিটো বহুতে ব্যৱহাৰ কৰে, এনেকে ফইল পেপাৰত বহুতে ব্যৱহাৰ কৰে, বহুতে চিৰিজ ইউজ কৰে। এতিয়া বিশেষকৈ বহুত আজিকালি সৰহ সংখ্যক বেজী ব্যৱহাৰ কৰে, চিৰিজ ব্যৱহাৰ কৰে বহুতে। আগতে ফাৰ্মাচীত পোৱা গৈছিলে এই বেজীটো, কিন্তু আজিকালি এই ফাৰ্মাচীত এই বেজীটো পোৱা নাযায়। এতিয়া এই বেজীটো NGO বোৰৰ পৰা আনে, NGO বোৰত দিয়ে সেই বেজীটো। কিছুমানৰ বেমাৰ থাকে, জণ্ডিছ বেমাৰ, HIV বেমাৰ বা AIDS বেমাৰ, সেই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে এই নিডিলটো দিয়ে। ড্ৰাগছ সেৱন কৰিবলৈ তেওঁলোকে এই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে দিয়ে, যাতে সেইটো তেওঁলোকে যদি সেই বেজীটো যদি বন্ধ কৰি দিয়ে, তেতিয়া এই যিখিনি আসক্ত তেওঁলোকে বেজী নাপাব, আৰু সেই বেজীটো নাপালে তেওঁলোকে ড্ৰাগছটো ব্যৱহাৰ কৰিব নোৱাৰিব। পাৰিলে এই বেজীটো বন্ধ কৰিব লাগে দিয়াটো। হয়, এটা আছে গণপতিত আছে আৰু এটা আছে আপোনাৰ NIL ৰ ওচৰত আছে। এই দুটা NGO ৰ পৰা বেজী আনে, ময়ো আনো তাৰ পৰা গৈ পিনে, বিচাৰিলে তেওঁলোকে দি দিয়ে। তেনেকুৱা কৰি আছো। আজি 2 বছৰ 3 বছৰ চেষ্টা কৰি আছো এৰিবলৈ, কিন্তু মই এৰিব পৰা নাইকিয়া। এৰিব বিচাৰিলে তেওঁলোকক পোৱা যায়, আৰু তেওঁলোকে নেখালেও খুৱাব বিচাৰে, খাই থাকক সেইটো বিচাৰে। মোৰ ওচৰত যদি পইচা নাথাকে তেওঁলোকে কয় হ'ব যা লৈ যা, বাকীকে লৈ যা, অলপ দেৰিকে দি যাবি পইচা, সেই তেনেকে কয় তেওঁলোকে। আৰু নিশ্চয় কম, মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম, যাতে শিৱসাগৰত এই ড্ৰাগছটো বন্ধ হ'ব লাগে, আৰু উঠি অহা নৱপ্ৰজন্ম যাতে গৰাল গ্ৰাসত নপৰে। তেওঁলোকৰ এটা জীৱন আছে, যাতে তেওঁলোকে ধ্বংস পথলৈ নাযায়, তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম, যাতে শিৱসাগৰত ড্ৰাগছটো বন্ধ হ'ব লাগে। প্ৰথমতে মোক এজন বন্ধু আছিলে, তেওঁ মোক এনেকে শিকাই দিছিলে খাবৰ কাৰণে, এনেকে খাই বুলি। তাৰপৰা এদিন দুদিন তাৰপৰা খাব দিলে, পিছদিনাখনৰ পৰা তেওঁ মোৰ পৰা পইচা বিচাৰে। মই তাৰপৰা কয় যে তেওঁৰ ওচৰত থাকিলেও নিদিয়ে, মোক পইচা বিচাৰে যে 4,000 লাগিব, 5,000 টকা লাগিব, তেতিয়াহে দিব। তাৰপৰা তেওঁলোকে মোৰ পৰা পইচা বিচাৰি তেওঁলোকে মোক খোৱাটো হেৰি কৰিলে। আৰু ময়ো নাজানো যে এই বস্তুযোৰ ব্যৱহাৰ কৰিলে এনেকুৱা অৱস্থা হয়। আপোনাৰ মুখ জিনজিনাই, ভৰি জিনজিনাই, মানুহটো সম্পূৰ্ণৰূপে খাৰা হ'ব নোৱাৰি, কঁপনি উঠে, তেনেকুৱা হয়